ডিজিটাল মিটার বন্ধ করক স্মার্ট মিটার ভাঙি দিয়ক স্মার্ট মিটার না লাগে বিজেপি গো ব্যাক বিজেপি গো ব্যাক হিমন্ত বিশ্ব শর্মা কাঁদি এরক ছাত্র আজি রাজপথত হিমন্ত বিশ্ব শর্মা কাম নাই ছাত্র আজি রাজপথত হিমন্ত বিশ্ব শৰ্মা কাম নাই জয় অসম। আমাৰ আজি সংগ্ৰাম অসমৰ যি জনসাধাৰণৰ মাজত যি স্মাৰ্ট মিটাৰৰ যি প্ৰভাৱ স্মাৰ্ট মিটাৰৰ ফলত যি বিদ্যুতৰ মাচুল বৃদ্ধি কৰা তাৰ প্ৰতি আমি তীব্ৰ ভাষাৰে গৰিহণা জনাই আজি এই কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ লগতে আমি এটা কথা জনাব বিচাৰিছোঁ, অসমত বসবাস কৰা যিসমূহ খিলঞ্জীয়া ৰাইজ আছে এই খিলঞ্জীয়া ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যি উচিত মূল্যতকৈ অধিক মূল্য দি হ্ৰাস কৰিব লগা হৈছে তাৰ বিৰোধিতাৰে আজি আমি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা যোগেন মোহন আৰু শক্তিমন্ত্ৰী প্ৰতিমূৰ্তি ইয়াতে দাহ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে অসমৰ চৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত এনেদৰে মাধমাৰ দি থাকিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। 2024 ইলেকশ্যনত বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি গৰজি উঠিছোঁ। আমি 2024 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আঞ্চলিক চুতীয়া ছাত্ৰ আৰু বৃহত্তৰ ডুমডুমা ৰাইজে মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰ বিৰোধিতাৰ কাৰণে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। কিয়নো আমি দেখিছোঁ যে এখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক অকল মাধমাৰ দিয়াৰ উপৰি আৰু একো দেখিবলৈ পোৱা নগ'লোঁ। মূল্যবৃদ্ধি মানে আপোনাৰ আলুৰ দাম দেখিলে, আপোনাৰ পিঁয়াজৰ দাম দেখিলে আজিলৈকে নকমিলে, তাৰ উপৰি দৰৱৰ দাম নকমিলে। ইয়াৰ উপৰিও ইয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট অসম কৈ জনসাধাৰণক অকল স্মাৰ্ট মিটাৰটো দি জনসাধাৰণৰ মূৰৰ কামোৰ এটা সৃষ্টি কৰিছে, যিটোৰ ফলত এতিয়া য'ত 100 টকা বিল আহিছিলে এতিয়া 600 টকাৰ বিল আহিব ধৰিছে। মানুহৰ মানে মূৰৰ কামোৰণি সৃষ্টি হ'বলৈ চেষ্টা কৰিছে। কিন্তু আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দি সকিয়নি প্ৰদান কৰিছোঁ যে অতি সোনকালে এই সকলোবিলাক সমস্যা যদি সমাধান নকৰে তেন্তে ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি আমি দৃঢ়ভাৱে ক'লোঁ। ডিজিটাল মিটার বন্ধ করক স্মার্ট মিটার ভাঙি দিয়ক স্মার্ট মিটার না লাগে বিজেপি গো ব্যাক বিজেপি গো ব্যাক হিমন্ত বিশ্ব শর্মা কাঁদি এরক ছাত্র আজি রাজপথত হিমন্ত বিশ্ব শর্মা কাম নাই ছাত্র আজি রাজপথত হিমন্ত বিশ্ব শর্মা কাম নাই জয় অসম। আমাৰ আজি সংগ্ৰাম অসমৰ যি জনসাধাৰণৰ মাজত যি স্মাৰ্ট মিটাৰৰ যি প্ৰভাৱ স্মাৰ্ট মিটাৰৰ ফলত যি বিদ্যুতৰ মাচুল বৃদ্ধি কৰা তাৰ প্ৰতি আমি তীব্ৰ ভাষাৰে গৰিহণা জনাই আজি এই কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ লগতে আমি এটা কথা জনাব বিচাৰিছোঁ, অসমত বসবাস কৰা যিসমূহ খিলঞ্জীয়া ৰাইজ আছে এই খিলঞ্জীয়া ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যি উচিত মূল্যতকৈ অধিক মূল্য দি হ্ৰাস কৰিব লগা হৈছে তাৰ বিৰোধিতাৰে আজি আমি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা যোগেন মোহন আৰু শক্তিমন্ত্ৰী প্ৰতিমূৰ্তি ইয়াতে দাহ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে অসমৰ চৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত এনেদৰে মাধমাৰ দি থাকিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। 2024 ইলেকশ্যনত বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি গৰজি উঠিছোঁ। আমি 2024 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আঞ্চলিক চুতীয়া ছাত্ৰ আৰু বৃহত্তৰ ডুমডুমা ৰাইজে মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰ বিৰোধিতাৰ কাৰণে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। কিয়নো আমি দেখিছোঁ যে এখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক অকল মাধমাৰ দিয়াৰ উপৰি আৰু একো দেখিবলৈ পোৱা নগ'লোঁ। মূল্যবৃদ্ধি মানে আপোনাৰ আলুৰ দাম দেখিলে, আপোনাৰ পিঁয়াজৰ দাম দেখিলে আজিলৈকে নকমিলে, তাৰ উপৰি দৰৱৰ দাম নকমিলে। ইয়াৰ উপৰিও ইয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট অসম কৈ জনসাধাৰণক অকল স্মাৰ্ট মিটাৰটো দি জনসাধাৰণৰ মূৰৰ কামোৰ এটা সৃষ্টি কৰিছে, যিটোৰ ফলত এতিয়া য'ত 100 টকা বিল আহিছিলে এতিয়া 600 টকাৰ বিল আহিব ধৰিছে। মানুহৰ মানে মূৰৰ কামোৰণি সৃষ্টি হ'বলৈ চেষ্টা কৰিছে। কিন্তু আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দি সকিয়নি প্ৰদান কৰিছোঁ যে অতি সোনকালে এই সকলোবিলাক সমস্যা যদি সমাধান নকৰে তেন্তে ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি আমি দৃঢ়ভাৱে ক'লোঁ।